নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো সকলোকে আজিৰ ভ্যাকেন্সি ডিটেইলছ বিলাক মই আপোনালোকৰ মাজত আগবঢ়াম ভিডিঅ'টো সম্পূৰ্ণ চাব প্ৰথম ভ্যাকেন্সি জয়বি হণ্ডাৰ পৰা আহিছে যোৰহাট ভ্যাকেন্সি হৈছে কাস্টমাৰ কেয়াৰ এক্সিকিউটিভ মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স বিচাৰিছে দুই নম্বৰটো নেটৱৰ্ক কোঅৰ্ডিনেটৰ এইটো বস্তুটো 1 বছৰৰ এক্সপেৰিয়েন্স বিচাৰিছে তিন নম্বৰটো সেলছ এক্সিকিউটিভ ইয়াত আপোনালোকৰ 1 বছৰ বুলি কোৱা নাই কিন্তু প্ৰায়ৰ যদি এক্সপেৰিয়েন্স আছে তেতিয়াহলে এইটো প্লাস পইণ্ট হ'ব আপোনালোকৰ কাৰণে ইন্টাৰেষ্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই দিব পিছৰ ভ্যাকেন্সি টু এভিয়েশন একাডেমি গুৱাহাটীৰ পৰা আহিছে ৰিসেপশনিষ্টৰ ভ্যাকেন্সি ফিমেল অফিস এসিস্টেন্টৰ ভ্যাকেন্সি মেল আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভ্যাকেন্সি যদি ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে যদি ইন্টাৰেষ্টেড হয় তেতিয়াহলে ইয়াতে হোৱাটসঅ্যাপ নাম্বাৰ বা কলিং নাম্বাৰ দুটাই হয় আপোনালোকে যেনেকৈ বিচাৰে এপ্লাই কৰি ল'ব পাৰে লাষ্ট ডেট ইয়াৰে 27 হ'ব নেক্সট ভ্যাকেন্সি টু নৰ্থ ইষ্ট মিলিটাৰী স্কুল বিজনিৰ পৰা আহিছে ইংলিছ টিচাৰৰ ভ্যাকেন্সি এমএ কৰা হ'ব লাগিব ইংলিছত আৰু বিএড লাগিব স্যালাৰি 3000 টকা দুই নম্বৰটো ফিজিক্স টিচাৰ এমএসসি কৰা হ'ব লাগিব ফিজিক্সত আৰু বিএড লাগিব 25000 টকা দৰমহা হ'ব তিনি নম্বৰটো সোশ্যাল সায়েন্স টিচাৰ এমএ কৰা হ'ব লাগিব জিওগ্ৰাফিত আৰু লগতে বিএড লাগিব স্যালাৰি 25000 চাৰি নম্বৰটো ফিজিক্যাল ট্ৰেইনাৰ বিপিএড কৰা হ'ব লাগিব অনলি ফিমেলৰ কাৰণে হয় এটো আৰু স্যালাৰি 6000 টকা মাহে দিব যদি ইন্টাৰেষ্টেড হয় এপ্লাই কৰিব বিচাৰে তেতিয়াহলে 27 তাৰিখৰ ভিতৰত নিজৰ যিখন বায়োডাটা আছে সেইখন পঠাই দিব আৰু বায়োডাটা পঠিয়াবৰ কাৰণে ইয়াতে প্ৰিন্সিপালৰ স্কুলৰ যিজন প্ৰিন্সিপাল তেওঁ মেইল দিয়া আছে আৰু কন্টাক্ট নাম্বাৰ দিয়া আছে আৰু ডেট অফ ইন্টাৰভিউ ইয়াতে মে'ৰ 30 তাৰিখে ইন্টাৰভিউ হ'ব ৰাতিপুৱা 11টা বজাৰ পৰা আৰু যিটো এড্ৰেছ হয় এইটো হোটেল সিগনেট পাৰ্ক বঙাইগাঁও পিছৰ ভ্যাকেন্সিটো ইয়াতে দিয়া আছে ৰিকোয়াৰ্ড বয় অৰ গাৰ্ল ফৰ মাৰ্কেটিং অফ টি ড্ৰিংক ইন কেফেজ এণ্ড ৰিটেইল ষ্ট'ৰ্ছ ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছত আৰু নিজৰ টু হুইলাৰ লাগিব যদি ইন্টাৰেষ্টেড হয় ইমেইলটোত বায়োডাটা পঠিয়াব পিছৰ ভ্যাকেন্সিটো সেলছ আৰু মাৰ্কেটিং পাৰ্সনৰ কাৰণে হয় নৰ্থ লখিমপুৰৰ লোকেশন যদি ইন্টাৰেষ্টেড হয় ইয়াতে কন্টাক্ট নাম্বাৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট 27 হ'ব পিছৰ গ্ৰুপ ভ্যাকেন্সিটো জুপিটাৰ গ্ৰুপৰ পৰা আহিছে এইটো কোম্পানী হয় এটা ইয়াৰে লোকেশনটো হ'ব আপোনালোকৰ গুৱাহাটী জু ৰোড অফিস পিয়ন কাম কুকৰ ভ্যাকেন্সি মেট্ৰিক পাস কৰা হলে এপ্লাই কৰিব পাৰে ইয়াত ডিপেন্ডিং অন এক্সপেৰিয়েন্স 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স বিচাৰিছে স্যালাৰি তাৰ ওপৰত ডিপেন্ড কৰিব দুই নম্বৰটো হাউচকিপিংৰ কাৰণে হয় 1 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে তিনি নম্বৰটো ৰিসেপশনিষ্টৰ কাৰণে এইচএস পাস কৰা হ'ব লাগিব আৰু গুড লুকিং উইথ কম্পিউটাৰ নলেজ এমএছ অফিস ৱৰ্ড এইবিলাক জানিব লাগিব এক্সেল জানিব লাগিব ফ্লুৱেণ্ট হ'ব লাগিব স্পিকিং হিন্দী ইংলিছ আৰু আছামিজ চাৰি নম্বৰটো ফিল্ড এক্সিকিউটিভ এইচএস পাস কৰাৰ লগতে টু হুইলাৰ লাগিব ইয়াত পাঁচ নম্বৰটো লিগেল এক্সিকিউটিভ এলএলবি কৰা হ'ব লাগিব লগতে 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স আৰু কম্পিউটাৰ স্কিল লাগিব স্যালাৰি ইয়াতো নেগোচিয়েবল গোটেইকেইটা পোষ্টত স্যালাৰি নেগোচিয়েবল হ'ব সিকিউৰিটি গাৰ্ডৰ ভ্যাকেন্সি মেট্ৰিকুলেশ্যন পাছ হলে এপ্লাই কৰিব পাৰে এজ ইয়াতে 25 ৰ পৰা 50 ৰ ভিতৰত এপ্লাই কৰিব পাৰে স্যালাৰি নেগোচিয়েবল এপ্লিকেশন ফিজ দিব নালাগে যদি ইন্টাৰেষ্টেড হয় ইমেইলটোত বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট হ'ব 27 মে যদি শৰ্ট লিষ্ট হয় আপোনালোকক কল কৰিব কোম্পানী ফালৰ পৰা এখিনি আছিল জবৰ আপডেট আজিলৈ ধন্যবাদ নমস্কাৰ জবৰ নতুন